আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এই চেগতে মই খেতিৱালাৰ বিষয়ে সংক্ষেপে অকণমান ক'বলৈ বিচাৰিছোঁ। খেতিৱালা কানেক্টিং ফাৰ্মাৰ্ছ টু ফাৰ ড্ৰিমাৰ্ছ। ই হৈছে কৃষক আৰু কৃষি উদ্যোগীসকলক একেখন মঞ্চতে ধৰি ৰখাৰ এটা ক্ষুদ্ৰ প্ৰয়াস। খেতিৱালাই কৃষক সবলীকৰণৰ বাবে প্ৰয়োজনীয় সকলো ক্ষেত্ৰতে বিভিন্ন অংশীদাৰৰ সৈতে কাম কৰি আছে। খেতিৱালাই কৃষক সবলীকৰণৰ দিশত আগবাঢ়ি অহাৰ বাবে 8টা বিষয়বস্তু লৈ বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে। খেতিৱালাৰ এই যিকেইটা মই ক'লো 8টা বিষয়বস্তুলৈ আগবাঢ়িছে, তাৰ ভিতৰত এটা হৈছে খেতি কল্যাণ। নেক্সট স্লাইড প্লিজ স্যাৰ। খেতি কল্যাণ, আৰু এই খেতি কল্যাণ এই 8টা বিভাগ খেতিৱালাৰ আছে। তাৰ ভিতৰত আছে খেতি কল্যাণ। খেতি কল্যাণ বিভাগত কৃষকৰ মানে কি ক'লো যে এই খেতি কল্যাণ বিভাগত কৃষকৰ অংশীদাৰী পদ্ধতিত প্ৰয়োজনীয় বিনিয়োগ প্ৰদান কৰে। অৰ্থাৎ আমাৰ গাঁও বা চহৰৰ শিক্ষিত ব্যক্তি, উদ্যোগপতি বা বিভিন্ন ক্ষেত্ৰৰ লোকসকলক কৃষকৰ সৈতে অংশীদাৰিতাত জড়িত কৰি তোলে, যাৰ ফলত কৃষকৰ ওপৰত লোনৰ ভাৰ বা এইটো মানসিক প্ৰেছাৰটো কম হয়। নেক্সট আছে খেতি কেন্দ্ৰ। এই বিভাগে প্ৰতিটো মণ্ডলত একোটা কেন্দ্ৰৰ জৰিয়তে খেতিয়কসকলক বিনিয়োগ, বীজ, যন্ত্ৰপাতি, সাৰ, কীটনাশক, আধুনিক যন্ত্ৰ বা ড্ৰোন প্ৰদান কৰে। এজন কৃষকে এটা কৃষি কেন্দ্ৰৰ জৰিয়তে 16 প্ৰকাৰৰ বিভিন্ন ধৰণৰ সেৱা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও আছে খেতি কৰ্ণাৰ। খেতি কৰ্ণাৰ হ'ল প্ৰতি 5 কিলোমিটাৰৰ ভিতৰত একোখনকৈ বজাৰ খোলাৰ চেষ্টা অব্যাহত ৰাখিছে। এই বিভাগৰ জৰিয়তে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ উপভোক্তাৰ ওচৰলৈ নি বিক্ৰী কৰিব পাৰে, যাতে তেওঁলোকে লাভৱান বা যাতে খেতিয়কসকলে লাভজনক মূল্য পাব পাৰে। খেতি কৰ্ণাৰ পিছত আছে আমাৰ খেতি সামিট। এই বিভাগত খেতিৱালাই কৃষক আৰু কৃষকৰ লগত জড়িত ক্ষেত্ৰসমূহত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে, যাৰ জৰিয়তে আধুনিক কৃষি পদ্ধতিৰ বিষয়ে কৃষকসকলে বুজি পোৱাত সুবিধা হ'ব। আমাৰ আছে আৰু খেতি কোষ, যি বিভাগত খেতিৱালাই নিজেই পোনপটীয়াকৈ অংশীদাৰী ৰূপে খেতি কৰে, খেতিয়কৰ লগত লগ লাগি অংশীদাৰী ৰূপে খেতি কৰে। আৰু আছে এটা বিভাগ খেতিৱালা আলোচনী বা খেতিৱালা মেগাজিন। এই মেগাজিনখন বৰ্তমান ইংৰাজী ভাষাত চলি আছে আৰু অতি শীঘ্ৰে তেলেগু, কন্নড় আৰু হিন্দী ভাষাত প্ৰকাশ পাব। এই আলোচনীখনে আধুনিক কৃষি পদ্ধতি, কৃষি সংবাদ, নতুন উদ্ভাৱন, বজাৰৰ অৱস্থা আৰু বিভিন্ন ক্ষেত্ৰৰ লোকসকলক সামৰি ল'ব। এই বিভাগকেইটাৰ ভিতৰত আৰু এটা হ'ল খেতি পুৰস্কাৰ। এই বিভাগত খেতিৱালাই কৃষি আৰু কৃষকৰ লগত জড়িত ক্ষেত্ৰসমূহত সফলভাৱে কাম কৰা ব্যক্তিক চিনাক্ত কৰি তেওঁলোকক সন্মান আৰু পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে। খেতিৱালাৰ আৰু এটা বিভাগ হ'ল কেভি সংলাপ, যিটো আমি আজি কৰিছোঁ, যে কেভি সংলাপৰ হ'ল কৃষি আৰু কৃষিৰ লগত জড়িত ক্ষেত্ৰসমূহৰ বিশেষজ্ঞ, যেনে কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিজ্ঞানী বা প্ৰগতিশীল খেতিয়ক, তেওঁলোকৰ বাবে এখন আলোচনাৰ মঞ্চ তৈয়াৰ কৰা, যাৰ এই প্ৰচেষ্টাৰ জৰিয়তে কৃষক আৰু ছাত্ৰ ছাত্ৰীসকল উভয়ে লাভৱান হ'ব। কেভি সংবাদ বা কেভি সংলাপক অসমীয়াত খেতি সংলাপ ৰূপেৰে নামাকৰণ কৰা হৈছে, আৰু আমি ইয়াত কৃষি আৰু কৃষিৰ লগত জড়িত ক্ষেত্ৰসমূহৰ ওপৰত এক আলোচনা মঞ্চৰ আৰম্ভ কৰিছোঁ। প্ৰত্যেক মঙলবাৰে সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজাৰ ভিতৰত আমি একোটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিবলৈ যত্ন কৰিম। আহক আমি সকলোৱে মিলি ভাৰতক কৃষিৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত কৰাবলৈ একত্ৰিত হওঁ। স্বাস্থ্যৱান ভাৰত নিৰ্মাণৰ খেতিৱালাৰ উদ্যোগত আমি অংশীদাৰ হওঁ। এইখিনি আছিল চমুকৈ
খেতিৱালাৰ বিষয়ে মোৰ ক'বলগীয়া স্যাৰ নেক্সট স্লাইড এইখিনি মই I have already told this part please next already finished sir about খেতিৱালা now yes yes sir this is the magazine okay sir thank you এতিয়া আমি আমাৰ বিষয়বস্তুলৈ আগবাঢ়িছো আজিৰ আপোনালোকক অনুষ্ঠিত আজিৰ এই আজিৰ মানে বিষয় প্ৰাকৃতিক কৃষিৰে বহনক্ষম ভৱিষ্যত বা সাস্টেইনেবল ফিউচাৰ থ্ৰু নেচাৰেল ফাৰ্মিং এই শীৰ্ষক অনলাইন অনুষ্ঠানলৈ আকৌ এবাৰ আপোনালোকক মই আন্তৰিকতাৰে স্বাগতম জনাইছো আজি আমাৰ সৈতে উপস্থিত আছে সমল ব্যক্তি হিচাপে শ্ৰী অৰূপ কুমাৰ শৰ্মা ছাৰ যি বহনক্ষম কৃষিৰ ক্ষেত্ৰত এজন বিশেষজ্ঞ তেখেতে আজি আমাৰ ওচৰত তেওঁৰ মূল্যৱান চিন্তাধাৰাসমূহ আগবঢ়াব শ্ৰী শৰ্মাদেৱৰ বিষয়ে আৰু অকণমান কৈছো শ্ৰী শৰ্মাদেৱ এজন ভূবিজ্ঞান বিশেষজ্ঞ তেখেত বৰ্তমান কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ পাম পৰিচালক হিচাপে কৰ্মৰত হৈ আছে শ্ৰী শৰ্মাদেৱে নিজৰ কৃষি যাত্ৰা আৰম্ভ কৰিছিল 1997 চনত তেখেতে ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অফ বেংক মেনেজমেণ্টত ডিব্ৰুগড়তো কৰ্মৰত আছিল পৰৱৰ্তী সময়ত তেখেতে এডিঅ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে নগাঁও তিনচুকীয়া গোলাঘাট যোৰহাট জিলাতো গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ কাৰণে কাম কৰিছিল পৰৱৰ্তী সময়ত টাটা টি লিমিটেডৰ এগ্ৰনমিষ্ট হিচাপে তেখেতে অসম আৰু ৱেষ্ট বেংগলৰ চাহ বাগানসমূহৰ হৈও কাম কৰিছে যোৱা 2014 চনৰ পৰা শ্ৰী শৰ্মা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈ আছে তেওঁৰ কামৰ মূল লক্ষ্য হৈছে মাটিৰ উৰ্বৰা শক্তি পুনৰুদ্ধাৰ কৰা খেতিয়কৰ উৎপাদনত যাতে কম খৰচ হয় তাত গুৰুত্ব দিয়া আৰু কৃষকক শক্তিশালী কৰি এটা বহনক্ষম ভৱিষ্যত গঢ়ি তোলা তো আমাৰ বাবে ই এক গৌৰৱৰ বিষয় যে আজিৰ এই অনুষ্ঠানত তেখেত উপস্থিত আছে আৰু সকলোৰে হৈ মই শ্ৰী শৰ্মা ছাৰক উষ্ণ আদৰণি জনাইছো গতিকে অধিক সময় বিলম্ব নকৰি আমি শৰ্মা ছাৰৰ ওচৰলৈ আগবাঢ়িছো আৰু তেখেতক অনুৰোধ জনাইছো যে তেখেতে আজিৰ এই অনুষ্ঠানটো যাতে আগবঢ়াই লৈ যায় ধন্যবাদ শৰ্মা ছাৰ প্লিজ ধন্যবাদ আটাইলে ইয়াত উপস্থিত থকা সকলো কৃষিৱালাৰ বিষয়ববীয়াসকল আৰু লগতে ইয়াত অংশগ্ৰহণকাৰী মোক আগতে কোৱা হৈছিলে যে ছাত্ৰ ছাত্ৰীও আছে আৰু লগতে কৃষকো আছে গতিকে আটাইলে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছো আজি সঁচাকে এটা অতি সুন্দৰ পদক্ষেপ লৈ তেখেতসকলে আগবাঢ়িছে অসমত ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে কাম কৰি আছে গতিকে অসমত এই যিটো সজাগতা এই সজাগতাটো আজি তেখেতসকলে অনলাইন যোগে আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰো যদিহে আমাৰ আগ্ৰহ থাকে মনৰ আগ্ৰহ থাকিলে আমি তেতিয়া মনোযোগিতা বৃদ্ধি কৰিব পাৰো আৰু মনোযোগিতা থাকিলেহে আমি কামত আমি কৃতকাৰ্যতা লাভ কৰিব পাৰো পোনপ্ৰথমে মই অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰে এজন সুগায়ক আমাৰ মাজৰ পৰা অতি কম বয়সতে হেৰাই গ'ল জুবিন গাৰ্গ ডাঙৰীয়া গতিকে তেখেতৰ মৃত আত্মাই শান্তি লাভ কৰক তাকেই কামনা কৰিছো আৰু তেখেতলৈ একাজলি শ্ৰদ্ধাঞ্জলি যাচিছো আটাইৰে হৈ এতিয়া আহো আমাৰ যিটো আজি মূল বিষয় এই মূল বিষয়টোলৈ আহো এই মূল বিষয়টোৰ ক্ষেত্ৰত আমি এটা কথা মনলৈ আহে আমাৰ ধৰিত্ৰী আই প্ৰাকৃতিক কৃষি বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ সকলোৰে আহে ধৰিত্ৰী আই এই ধৰিত্ৰী আই ডক্টৰ ভূপেন হাজৰিকা বিশ্ববিশ্ৰুত শিল্পী তেখেতে তেখেতৰ গানৰ মাজেৰে আমাক কৈ থৈ গৈছে যে ধৰিত্ৰী আই মোৰ
চৰণতে দিবা ঠাই আৰু ধৰিত্ৰী আই চৰণত স্থান দিলেহে আমি আগবাঢ়ি যাব পাৰিম আৰু ধৰিত্ৰী আইৰ ক্ষেত্ৰত আমি সদায় এটা কথা লক্ষ্য কৰাটো দৰকাৰ তেওঁ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তেওঁৰ স্বাস্থ্যৰ যাতে অৱনতি নহয় সেই ক্ষেত্ৰত আমি প্ৰতিজন ব্যক্তিয়ে কৃষিৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে যাতে এই কথাটোত গুৰুত্ব দিওঁ সেইটো আমি চাব লাগে আৰু এটা কথা মই কওঁ যে জননী আৰু জন্মভূমি জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈ ওপৰত সাধাৰণতে আমাৰ স্বৰ্গ ওপৰত বুলি কোৱা হয় কিন্তু মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈ ওপৰত বুলি আমি স্থান দিওঁ অথৰ্ব বেদত এটা কথা কৈ থৈ Sorry to গৈছে interrupt you, sir. যে মাতা Sir, ভূমি can you please share your screen? PPT is there. হয় Presentation. স্যাৰ আপোনাৰ পিপিটিখিনি যদি ৰেডি আছে আপুনি অলপ শ্ব' কৰি থাকিলে ভাল হয় let me talk something Okay. about this introduction. I have to say something. Okay. Are you Okay. able to understand Assamese? Yes, sir. Please Are continue. you able to understand? Yes, sir. Yes, please continue. Yes. এতিয়া মই ক'বলৈ গৈছো যে মাতা ভূমি পুত্ৰ ধন পৃথিৱী অৰ্থাৎ পৃথিৱী আমাৰ মাতৃ আৰু আমি তেওঁৰ পুত্ৰ গতিকে এটা কথা আমি ক'ব লাগিব যে 20 শতিকাৰ মাজভাগত যেতিয়া সেউজ বিপ্লৱ আৰম্ভ হৈছিল গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট হওঁতে তেতিয়া দুটা কথা এটা হ'ল উচ্চ উৎপাদনক্ষম জাত আৰু ৰাসায়নিক সাৰৰ বহুল ব্যৱহাৰ হৈছিল আৰু এই উচ্চ উৎপাদনক্ষম জাত আৰু ৰাসায়নিক সাৰৰ বহুল ব্যৱহাৰ হোৱাৰ কাৰণটোৱে হ'ল জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্য সামগ্ৰীৰ চাহিদা বাঢ়ি গ'ল আৰু এই কামটো কৰিবলৈ যাওঁতে পোক পৰুৱা বিভিন্ন পতংগ বিভিন্ন বেমাৰ আজাৰৰ আবিৰ্ভাৱ হ'ল আৰু এইবোৰ যেতিয়া নিয়ন্ত্ৰণ কৰিবলৈ লগা হ'ল তেতিয়া কি হ'ল আমাৰ মানুহে আমাৰ কৃষি বিভাগেই হওক নাইবা অন্যান্য কৃষিৰ লগত জড়িত ব্যক্তিসকলে ৰাসায়নিক দৰৱ আৰু সাৰৰ ব্যৱহাৰ অপৰ্যাপ্ত কৰিবলৈ বাধ্য হ'ল আৰু লাহে লাহে কৃষকসকলে আমাৰ কি কৰিলে যে যধে মধে এই ৰাসায়নিক দৰৱ আৰু সাৰ প্ৰয়োগ কৰিবলৈ ল'লে তাৰ ফলত আমাৰ মাটিৰ বহন ক্ষমতা কমি গ'ল আমাৰ মাটি লাহে লাহে উৰ্বৰা শক্তি নাইকিয়া হৈ গ'ল আৰু ইয়াৰ ফলত আমাৰ মানৱ সম্পদলৈ মানুহলৈ স্বাস্থ্যৰ ভাবুকি আহিল পশু পক্ষীলৈ স্বাস্থ্যৰ ভাবুকি আহিল আৰু সেইখিনি সময়তে আমাৰ কি হ'ল যে কৃষিৰ ক্ষেত্ৰত জৈৱিক কৃষি তাৰপিছতে প্ৰাকৃতিক কৃষি আমাৰ মাজলৈ আহিলে গতিকে এই জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষি অতিকে দৰকাৰী কিন্তু এই জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত এটা পাৰ্থক্য আছে জৈৱিক কৃষিত কি হয় আমি জৈৱিক কৃষি কৰিও আমি আগবাঢ়ি যাব পাৰোঁ আমাৰ উৎপাদন সুস্বাস্থ্যৰ কৰি তুলিব পাৰোঁ কিন্তু এটা কথা ঠিক জৈৱিক কৃষিত আমাৰ খৰচৰ মাত্ৰাটো বৃদ্ধি হয় কিন্তু প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত আমি খৰচৰ মাত্ৰা অতি নগণ্য আৰু সেইকাৰণে আমি প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিলে সুবিধা হয় বুলি আমি ভাবোঁ এতিয়া এটা কথা ঠিক আমি সদায় মনত ৰাখিব লাগে যে আমি মানুহ হিচাপে যেতিয়া জন্ম ধৰিছো মানুহ হিচাপে জন্ম ধৰিবলৈ হলে আমি কি কৰিলো আমি দুটা বস্তু নষ্ট কৰাৰ অধিকাৰ নাই এটা হ'ল মানৱ সম্পদ আৰু আনটো হ'ল মাটি কিয়নো আমি মাটি পাওঁ আমি পূৰ্বপুৰুষৰ পৰা মাটিটো পাওঁ খেতি মাটি আৰু আমি উত্তৰ পুৰুষলৈ এৰি থৈ যাব লাগে ঠিক তেনেকে মানৱ সম্পদ আমাৰ যি পিছৰ নেক্সট জেনেৰেশ্যন আহি আছে তেওঁলোকৰ সুস্বাস্থ্যৰ অধিকাৰী কৰিবলৈ আমাৰ কৰ্তব্য সেইটো গতিকে আমি যাতে খাদ্য সামগ্ৰীৰ বিষক্ৰিয়া নহয় আৰু যাতে মাটিৰ স্বাস্থ্য ভালে থাকে এই ক্ষেত্ৰত আমি অতি গুৰুত্ব দিয়াটো দৰকাৰী
শ্লাইডবোৰ দেখিছেনে বাৰু? শ্লাইড হেল্ল' আপোনাৰ নাম দেখিছো স্যাৰ, আপোনাৰ নামটো লিখা আহি আছে। নাই শ্লাইড শ্লাইড অহা নাই স্যাৰ। নাই ন, ৰ'ব দেই। য়েছ স্যাৰ, আহিছে, দেখিছো। দেখিছে ন? হয়, আহিছে। আচ্ছা, এতিয়া আমি আহোঁ আমাৰ মূল উদ্দেশ্যলৈ। তো সাষ্টেইনেবল এগ্ৰিকালচাৰ থ্ৰু নেচাৰেল ফাৰ্মিং। গতিকে আমি এই ক্ষেত্ৰত প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আমি প্ৰাকৃতিক কৃষি মানে এইটোৱে বুজো যে প্ৰকৃতিতে যিখিনি বস্তু আমাৰ মজুত আছে, এই প্ৰকৃতিত মজুত থকা বস্তুখিনিৰে আমি আমাৰ কৃষি পদ্ধতিটো চলাই যাম। অৰ্থাৎ আমাৰ যাতে কোনো ধৰণৰ আমাৰ আপোনাৰ কোনো ধৰণৰ খৰচৰ মাত্ৰা বৃদ্ধি নহয়, ঠিক তেনেকে ৰাসায়নিক সাৰ দৰৱৰ ব্যৱহাৰ নহয়, এই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। তেতিয়া আমাৰ মাটিৰ স্বাস্থ্যও ভালে থাকিব, লগতে তাৰ পৰা যি উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীখিনিও আমাৰ সুস্বাস্থ্যকৰ হৈ উঠিব। এতিয়া আহোঁ আমাৰ এই প্ৰাকৃতিক কৃষিৰ পৰা আমাৰ কি ধৰণৰ আমি লাভৱান, কেনেকে ধৰণে লাভৱান হ'ব পাৰোঁ। যে আমি লাভৱান হ'ব পাৰোঁ এনেকে যে আমাৰ 4টা ক্ষেত্ৰত আমি লাভৱান হ'ব পাৰোঁ। এটা হ'ল কৃষকসকল লাভৱান হ'ব পাৰে। এই ক্ষেত্ৰত কি ক'ব পাৰোঁ যে খৰচৰ মাত্ৰা 60ৰ পৰা 70% আমাৰ কমি যায়। কিয়নো ইয়াত দুটা কথা আমি ক'ব পাৰোঁ যে ৰাসায়নিক সাৰ আৰু দৰৱত আমাৰ যথেষ্ট খৰচ হয়, কিন্তু প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত আমাৰ কিন্তু খৰচৰ মাত্ৰা একেবাৰেই নাথাকে। ৰাসায়নিক সাৰ দৰৱ আমি ব্যৱহাৰ নকৰোঁ। দ্বিতীয়তে আহোঁ আমি ইয়াত যিখিনি পথাৰত কাম কৰা মানুহ, এই কাম কৰা মানুহৰ সংখ্যা যিটো আমি হাজিৰা দিয়া বুলি কওঁ, এই হাজিৰাৰ ক্ষেত্ৰত এই যিটো কাম কৰা মানুহৰ ক্ষেত্ৰত আমাৰ বহুতখিনি কমি যায়। গতিকে এই দুই ধৰণে আমি আমাৰ খৰচৰ মাত্ৰা 60ৰ পৰা 70% আমি কমাব পাৰোঁ। তাৰপিছতে আমাৰ ইনকামটো, খেতিয়কৰ ইনকামটো বৃদ্ধি হয়। আয়টো কেনেকে বৃদ্ধি হ'ব যে যেতিয়া খৰচৰ মাত্ৰা কমি গ'ল আৰু তাৰ পৰা উৎপাদিত সামগ্ৰীবোৰ লহপহীয়া হৈ বাঢ়ি আহিব আৰু তাত কোনো বিষক্ৰিয়া নাথাকিব, তেতিয়া সেই সামগ্ৰীখিনি যেতিয়া বজাৰত লৈ যাম, সেই বজাৰত তাৰ মূল্য অধিক হয়। আৰু তেতিয়া আমাৰ যিখিনি ক্ৰেতা আছে, যিখিনি মানে আমি কাষ্টমাৰ বুলি কওঁ, তেওঁলোকে সেই বস্তুটোত বেছি গুৰুত্ব দিব আৰু তেতিয়া তেওঁ সৰহ দাম দি হ'লেও সেইটো কিনিবলৈ মানে তেওঁ কুণ্ঠাবোধ নকৰিব। ইয়াৰ পিছতে আমি আহোঁ যিটো জলবায়ুৰ সহনশীলতা। জলবায়ুৰ সহনশীলতা, বহনক্ষম জলবায়ু। অৰ্থাৎ আমাৰ সাধাৰণতে কি হয়, কেতিয়াবা খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হয় আৰু কেতিয়াবা কি হয়, অধিক বৰষুণ, অতিপাত বৰষুণ হয়। এই অতিপাত বৰষুণ নাইবা খৰাং সদৃশ পৰিৱেশতো কিন্তু আমাৰ কি হয়, আমি আমাৰ কৃষকে তাত মোকাবিলা কৰি আমাৰ কৃষিটো প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত চলাই যাব পাৰে। ইয়াৰ পিছতে 2 নম্বৰতে আমি আহোঁ যে কনজিউমাৰ কেনেকে বেনিফিট পায়, কনজিউমাৰে কেনেকে লাভৱান হয়, গ্ৰাহকৰ লাভটো কেনেকে হয়। গ্ৰাহকৰ লাভ, প্ৰথম লাভটোৱে হ'ল, মুখ্য লাভটোৱে হ'ল যে তেওঁলোকে সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ মানে সক্ষম হয়, যদি সেই প্ৰাকৃতিক কৃষিৰ যোগেদি উৎপাদিত কৃষি সামগ্ৰী তেওঁলোকে লয় আৰু বজাৰৰ পৰা কিনি আনে আৰু তেওঁলোকে খাবলৈ লয়। গতিকে তেওঁলোকে হেল্ডি ফুড পাবলৈ সক্ষম হয়। তাৰপিছতে ইয়াৰ যিটো সোৱাদ, যিটো টেষ্ট, সেই টেষ্টটোৰ যথেষ্ট পৰিমাণে বৃদ্ধি হয়। গতিকে খাবলৈও ভাল হয় আৰু ইয়াৰ সুস্বাস্থ্যৰ কাৰণেও এইটো অতি ভাল। তাৰপিছতে আমাৰ যিটো চেল্ফ লাইফ বুলি কয়,
যে এটা আজি চাব আজি বজাৰৰ পৰা কোনোবাই যদি বস্তু কিনি আনে পাচলিয়ে হওক ফল মূলেই হওক এই পাচলি বা ফল মূলবোৰ 2 এদিনতে লাহে লাহে ই বেয়া হবলৈ ধৰে হয় গেলিব নহয় কিবা এটা বেলেগ ধৰণৰ হ'ব গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে ইয়াৰ সেলফ লাইফটো আমাৰ বৃদ্ধি হয় গতিকে আমি সৰহ দিনলৈ আমি ৰাখিব পাৰো গতিকে এই ক্ষেত্ৰত আমাৰ গ্ৰাহকৰ বাবে এইটো এটা অধিক লাভ বুলি আমি ভাবো ইয়াৰ পিছতে 3 নম্বৰতে আহো এনভাইৰনমেন্ট আমাৰ যিটো পৰিৱেশ পাৰিপাৰ্শ্বিকতা এই পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰতো অধিক পৰিমাণে লাভৱান হ'ব পাৰে কিয়নো প্ৰথম পৰিৱেশৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে মাটিৰ স্বাস্থ্য সুৰক্ষিত হয় আৰু ইয়াত যিবিলাক অনুজীৱ মাটিত যিবিলাক অনুজীৱ থাকে সেই অনুজীৱবোৰ বৃদ্ধি হয় আৰু অনুজীৱবোৰে যিবিলাক আমাৰ তাত ইতিমধ্যেই আমাৰ যি মৌল তাত মজুত থাকে সেই মৌলবোৰ গছে ল'ব পৰা বিধৰ কৰি দিব পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ যথেষ্ট পৰিৱেশৰ ক্ষেত্ৰত লাভৱান হয় 3 নম্বৰতে আমাৰ যিটো পানী ধৰি ৰাখিব পৰা ক্ষমতা মাটিৰ যিটো পানী ধৰি ৰাখিব পৰা ক্ষমতা ৱাটাৰ ৰিটেনশ্যন কেপাচিটি বুলি কয় গতিকে এই ক্ষেত্ৰত কি হয় আমাৰ বৃদ্ধি হয় গতিকে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতাটো বৃদ্ধি হয় তাৰ পিছতে আমি ক'ব পাৰো যিবিলাক আমাৰ গ্ৰীণ হাউচ গেছেছ যেনে উদাহৰণস্বৰূপে কাৰ্বন ডাই অক্সাইড গতিকে ইয়াৰ যিটো আমাৰ নিৰ্গমন হয় সেই নিৰ্গমনটো বহুত পৰিমাণে আমাৰ কি হয় কমি যায় গতিকে এনেকে আমি যদি চাওঁ যে আমাৰ মানে পৰিৱেশৰ ক্ষেত্ৰতো আমাৰ যথেষ্টখিনি আমি লাভৱান হ'ব পাৰো ইয়াৰ লগত আৰু এটা কথা ক'ব পাৰো এই অনুজীৱবিলাকৰ বৃদ্ধি হোৱাৰ লগে লগে মাটিত জৈৱিক কাৰ্বনৰ পৰিমাণ বৃদ্ধি হয় জৈৱিক কাৰ্বনৰ বৃদ্ধি হোৱাৰ লগে লগে আমাৰ কি হ'ব অৰ্গেনিক মেটাৰ কন্টেন্টটো বাঢ়ি যাব আৰু যিকোনো কৃষিৰ কাৰণে অতিকে দৰকাৰী ইয়াৰ পিছতে আমি ছ'চাইটিয়েল ইম্পেক্ট যে আমাৰ সমাজতো বহুতখিনি ইম্পেক্ট ইতিমধ্যে পৰিব কিয়নো আমাৰ ফুড চিকিউৰিটি আমি চিকিউৰ্ড ফুড আমি হেল্ডি ফুড খাব পাৰিম আমি কি কৰিব পাৰিম যে এইখিনি খালে এইখিনি প্ৰাকৃতিক কৃষিৰ পৰা উৎপাদিত সামগ্ৰীখিনি যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ কোনো বিষক্ৰিয়া নহয় আমাৰ কোনো পাৰ্শ্বক্ৰিয়া হৈ পেলাই মানুহৰ বেমাৰ আজাৰৰ পৰা আমি আঁতৰি থাকিব পাৰিম আৰু লগতে কি হ'ব ৰুৰেল ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন মানে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি যুৱক যুৱতীবিলাক আমি চহৰমুখী হোৱাৰ দৰকাৰ নপৰিব আমি তেতিয়া গাঁৱতেই উৎপাদিত সামগ্ৰী গাঁৱৰ পৰাই আমি বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰিম গতিকে এই ক্ষেত্ৰত মই ভাবো প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত যদি আমি মনোনিৱেশ কৰো আমাৰ উঠি অহা যুৱক যুৱতীসকলক মই ক'ব বিচাৰো তেতিয়াহ'লে আমি নিশ্চয়কৈ আমি লাহে লাহে আগবাঢ়িব পাৰিম এখেত হ'ল সুভাষ পালেকাৰ তেখেত বহুত বছৰ ধৰি তেখেতে প্ৰাকৃতিক কৃষিৰ লগত জড়িত আছে আৰু জানেই তেখেতে জিৰ' বাজেট নেচাৰেল ফাৰ্মিং তেখেতে কি পাইছিলে পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিলে আৰু তেখেতক কৃষিৰ ঋষি বুলি কোৱা হয় গতিকে এখেতক মই আপোনালোকৰ মাজত পৰিচয় কৰি দিয়াৰ দৰকাৰ নাই আটাইয়ে জানেই গতিকে এনেকুৱা এজন ব্যক্তিয়ে এই গোটেই জীৱনটোত মানে ইমান প্ৰাকৃতিক কৃষিৰ লগত জড়িত হৈ ইমানখিনি অৱদান আগবঢ়ালে গতিকে এই চেগতে তেখেতক আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো এতিয়া আহো আমাৰ এই যিটো নেচাৰেল ফাৰ্মিং প্ৰাকৃতিক কৃষিৰ মানে আমাৰ ইউনিকনেছ আমাৰ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ কোনবিলাক প্ৰথম কথা আমি কি কৰিলো যে সাষ্টেইনেবিলিটি যে আমাৰ যিকোনো পৰিৱেশ বিনষ্ট নোহোৱাকৈ মাটি নষ্ট নোহোৱাকৈ আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পৰাকৈ আমি খাদ্য সামগ্ৰীৰ উৎপাদন কৰিব পাৰো এইটো এটা ইউনিকনেছ তাৰপিছতে আহিলে আমাৰ কম খৰচ নাইকিয়া একেবাৰে এক্সপেন্স ফ্ৰী ফাৰ্মিং ইয়াৰ পিছতে আমি ক'ব পাৰো যে এজনী যদি দেশী গৰু থাকে তেতিয়া এইজনী দেশী গৰুৰে আমি কি কৰিব পাৰো আমি 30 একৰ পৰ্যন্ত আমি খেতি কৰিব পাৰো ৱাটাৰ কনজাম্পচনটো আমাৰ খুব কম হয় কিয়নো পানী ধৰি ৰাখিব পৰা ক্ষমতাটো বৃদ্ধি হয় যেতিয়া আমি প্ৰাকৃতিক কৃষিৰ যিখিনি আমাৰ মই কম উপাদানসমূহ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া আমাৰ ৱাটাৰ কনজাম্পচনটো আমাৰ কমি যায় গতিকে এই ধৰণে আমি যদি চাওঁ গোটেই প্ৰকৃতিৰ লগত জড়িত হৈ আৰু যিটো আমাৰ এটা কৃষকৰ যিটো আত্মহত্যাৰ কথাটো আহি থাকে
যে কৃষকে আত্মহত্যা কৰে, খৰচ বেছি হৈ গৈছে কিন্তু সেই হিচাপে তেওঁ ৰিটাৰ্ণটো নাপায়। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে খৰচ কমিব আৰু ৰিটাৰ্ণটো বেছি পাব। গতিকে তেতিয়া আমাৰ কৃষকৰ মনলৈ এনেকুৱা ধৰণৰ কথাবোৰ আহি নপৰে। এটা ক্ষেত্ৰত আমি সদায় ক'ব লাগিব যে আমাৰ যিখিনি প্ৰকৃতিৰ মানে সাপোজ মই এটা কথা কৈছো, কেঁচুৰ কথাটো কৈছো, আৰ্থৱৰ্ম। কেঁচুৰ সাধাৰণতে ক্ৰিয়াবোৰ হয় আন্ধাৰত, সাধাৰণতে ৰাতি সময়খিনিত কেঁচুৱে কাম কৰে। কিন্তু আমি যদি দিনত যদি সেই যে ঠাইখিনি গছৰ গুৰিখিনি আমি যদি আন্ধাৰ কৰি ৰাখিব পাৰো, মানে সেইটো আন্ধাৰ কৰি ৰাখিবলৈ হলে শুকান গছ পাতেৰে আমি মালচিং বুলি কয়, আচ্ছাদন যদি আমি কৰিব পাৰো, তেতিয়াহলে তাৰ যিটো উষ্ণতাটো আমি 25-ৰ পৰা 32 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত ৰাখিব পাৰো। আৰু যদিহে আমাৰ মইচাৰটো তেতিয়া আমাৰ সাধাৰণতে 65-ৰ পৰা 72%-ৰ ভিতৰত থাকে। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে আমাৰ যিটো পানী ভাৱটো আমাৰ থাকিলে তেতিয়া গছজোপাই বা যিকোনো খেতিয়ে আমাৰ কোনো খৰাং সদৃশ পৰিৱেশৰ মুখামুখি হ'ব নালাগে। গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰাকৃতিক কৃষিৰ যথেষ্ট অৱদান আছে। আমি কৰিব পাৰো মাল্টি ষ্টৰিড ক্ৰপিং, মাল্টি ক্ৰপিং। একেখিনি ঠাইতে আমি 4-5টা খেতি আমি কৰিব পাৰো। যদিহে আমি প্ৰাকৃতিক কৃষিৰ লগত জড়িত হৈ তাৰ যিখিনি উপাদান আছে সেই উপাদানখিনি আমি যদি ব্যৱহাৰ কৰো, তেতিয়াহলে ডেফিনেটলি আমি কি কৰিব পাৰো, আমি সাকসেস হ'ব পাৰো। এতিয়া আহো আমাৰ দেশী গৰু কিয় লাগে? আমাৰ দেশী গৰু, আমি যে কৈ আছো দেশী গৰু লাগে, দেশী গৰু আৰু জাৰ্চি গৰু এই দুটা পাৰ্থক্য মই কৈ দিছো। যে চাওক আপুনি 1 গ্ৰাম দেশী গৰুৰ গোবৰত আমাৰ 300-ৰ পৰা 500 আমাৰ বেনিফিচিয়েল এফেক্টিভ মাইক্ৰ অনুজীৱ থাকে। এই অনুজীৱবোৰে কি কৰে, মই অলপ আগতে কলো যে ই মানে আমাৰ মাটিত থকা যিবিলাক আমাৰ মৌল, যিবিলাক সাধাৰণতে নাইট্ৰজেন, ফচফৰাছ, পটাছ, এই মৌলবোৰ আমাৰ সক্ৰিয় কৰি তোলে আৰু গছে ল'ব পৰাকে আমাৰ সেইটো সহজ কৰি দিয়ে, যাৰ ফলত গছজোপাৰ শ্ৰীবৃদ্ধিত সহায় হয়। গতিকে তাৰ উপৰি আমাৰ কি কৰে, যিবিলাক ড্ৰাইড বায়ুমাছ থাকে, সেই ড্ৰাইড বায়ুমাছ, মাটিত থকা ড্ৰাইড বায়ুমাছ বিলাক ডিকম্পোজ কৰি পেলাই তাৰ যিখিনি মৌল, গছৰ লাগতিয়াল মৌল, আমাৰ মুখ্য মৌলই হওক, গৌণ মৌলই হওক, এইবোৰ কি কৰে আমাৰ এইটো গছজোপাই ল'ব পৰা অৱস্থালৈ আনি দিয়ে। গতিকে আমি এই ক্ষেত্ৰত দেশী গৰুৰ গোবৰহে আমি ব্যৱহাৰ কৰিম। এতিয়া আহো, আমি কিয় ক্ৰছ ব্ৰীড, আমি মানে জাৰ্চি বা হলষ্টেইন ফ্ৰিজিয়ান কিয় আমি ব্যৱহাৰ নকৰো? কিয়নো এই গৰু বিলাকৰ গোবৰত আমাৰ মানে পেথোজেন থাকে। পেথোজেনে কি কৰিব, আমাৰ বিভিন্ন বেমাৰ আনিব পাৰে। গতিকে সেইকাৰণে আমি ইয়াত ব্যৱহাৰ নকৰো। এতিয়া আহো, যেনেকে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈছিল আৰু পাণ্ডৱ জয়ী হৈছিল, তাৰ পৰামৰ্শদাতা আছিল আমাৰ ভগৱান শ্ৰীকৃষ্ণ। অৰ্জুনে ৰথ চলাইছিল, অৰ্জুনৰ ৰথৰ 4টা চকা যদিহে দুৰ্বল হলহেঁতেন, অৰ্জুনে হয়তো এই যুদ্ধত জয়ী হ'ব নোৱাৰিলে। বাকী পৰামৰ্শবিলাকতো আছে। গতিকে আমি আজি প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত আমি আজি শক্তিশালী হ'ব লাগিব, যদিহে আমাৰ এই 4টা চকা, এই 4টা চকা কিন্তু আমি শক্তিশালী কৰি ৰাখিব লাগিব। এই 4টা চকা কি কি আহকচোন চাওঁ। আমাৰ প্ৰথম চকাটোৱে হ'ল বীজামৃত। বীজামৃত আমি সেইটো প্ৰস্তুত কৰিব লাগিব। এইটো বীজামৃত আমি কিহৰ কাৰণে কৰো, যে বীজৰ শোধন, যিকোনো বীজ আমি খেতি পথাৰত সিঁচাৰ আগতে তাক শোধন কৰি ল'ব লাগিব। ঠিক তেনেকে দ্বিতীয় চকাটো আমাৰ জীৱামৃত। ইয়াত আমি কি কৰো, যে এইটোৱে আমাক কি কৰে, গছৰ শ্ৰীবৃদ্ধিত সহায় কৰে। গতিকে এই জীৱামৃত প্ৰস্তুত প্ৰণালীটো আমি জানি ল'ব লাগিব। অতি সহজ আৰু নিজৰ ঘৰতে পোৱা সামগ্ৰীৰে আমি প্ৰস্তুত কৰিব পাৰো। 3 নম্বৰ হুইলটো হ'ল, চকাটো হ'ল আমাৰ মালচিং, আচ্ছাদন। যদি আচ্ছাদন থাকিলেহে আমাৰ গছজোপাৰ জীপাল ভাৱটো থাকিব, গছৰ গুৰিত ৰুট যোনটোৱে ভালকে বৃদ্ধি হ'ব পাৰিব আৰু তাৰ ফলত গছৰ ফল বৃদ্ধি হ'ব, ফুল ভাল হ'ব, ফুল ভাল হোৱাৰ লগে লগে ফল ভাল হ'ব আৰু তেতিয়া আমি উৎপাদন বৃদ্ধি কৰিব পাৰিম।
ইয়াৰ পিছতে আহিব আমাৰ ৱাপছা গতিকে আমাৰ যিটো পানী আৰু বায়ুৰ যিটো মিশ্ৰণ বা আমাৰ যিটো শিপাৰ যিটো ৰুট জোন বুলি যিটো কয় সেই ৰুট জোনত পানী আৰু বায়ুৰ যিটো 50% আমাৰ থাকিব লাগে সেই ধৰণে আমাৰ মিলাই ৰাখিলেহে আমাৰ প্ৰাকৃতিক ক্ষেত্ৰত আমি কি কৰিব পাৰিম আৰু তেতিয়া আমাৰ অনুজীৱবোৰে এটা ধুনীয়া এটা মানে ক্লাইমেট এটা পাব য'ত নেকি তেওঁলোকে অনুজীৱবিলে বৃদ্ধি হৈ পেলাই আমাৰ মৌলবোৰৰ যোগান ধৰাত সহায় কৰিব পাৰিব জৈৱিক কাৰ্বন বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব ইয়াৰ পিছতে আমি আহো কিয়নো সময় বহুত কম আমাক ইতিমধ্যে আমাৰ উদ্যোক্তা মিষ্টাৰ দেৱজিৎ বৰাই আমাক কৈছে যে খুব কম সময়ৰ ভিতৰত 40 মিনিটৰ ভিতৰত আমি শেষ কৰিব লাগিব সেইকাৰণে মই অলপ খৰখেদাকে কৈছো আপোনালোকে মোৰ কথাখিনি বুজিবলৈ সম্ভৱ হৈছে নে মই নাজানো গতিকে এতিয়া আমি আহো প্ৰিপাৰেশ্যন মেথড হলে ক'বলৈ যাওঁতে প্ৰথমতে আমি যিটো হুইলৰ কথা কৈছিলো যে বীজামৃতৰ কাৰণে আমাক কি লাগে আমি এইটো অলপ আগতে আমি কৈছো যে আমি কি কৰিব লাগিব ইয়াত 4টা সামগ্ৰী আমাক লাগিব এটা হ'ল দেশী গৰুৰ গোবৰ 5 পৰা 10 কেজি তাৰপিছতে আমাৰ আহিলে 5 লিটাৰ আমাৰ গোমূত্ৰ 20 লিটাৰ পানী আৰু 50 গ্ৰাম আমাৰ চূণ এই 4টা বস্তু আমাক লাগে আৰু এটা প্লাষ্টিকৰ আমাৰ ড্ৰাম এটা লাগে আচ্ছা এতিয়া আমি কি কৰিম এই যিটো গোমূত্ৰৰ লগত আমাৰ এই 20 লিটাৰ পানীত আমি গোমূত্ৰটো ঢালি আমি ঘুটি ললো তাৰপিছত আমি গোবৰখিনি দি পেলাই 5 কেজি গোবৰ দি পেলাই আমি ঘুটিলো ভালকে ঘুটাৰ পিছত আমি কি কৰিম আমি তাত চূণ যিটো সেই চূণটোও আমি এটা পানীত মিহলাই লৈ মানে গুলি লৈ পেলাই আমি তাৰপিছত চূণটো দি দিম গতিকে এই 4টা বস্তু আমি সংমিশ্ৰণ হোৱাৰ পিছত আমি এমুঠি বা দুমুঠি যিটো আমাৰ ভাৰ্জিন চইল বুলি কয় মানে আমাৰ পাহাৰ পৰ্বতত থকা মাটি বা যিটো মাটিত কোনো ধৰণৰ বিষক্ৰিয়া নাই বা ৰাসায়নিক সাৰ দৰৱৰ কোনো প্ৰয়োগ নাই তেনেকুৱা ধৰণৰ মাটি আমি লৈ পেলাই আমি এমুঠি বা দুমুঠি মাটি আমি তাত দিম গতিকে এই গোটেইখিনি মিক্স কৰি আমি কি কৰিম আমি 12 পৰা 24 ঘণ্টা এদিন আমি ধুনীয়াকে ৰাখি দিম তাৰপিছত আমি ৰাখি পেলাই আমি ঘুটি পেলাই আমি কি কৰিম ইয়াত আমাৰ ফটোত আমি দেখাইছোৱে গতিকে আমি ঘুটি পেলাই তাৰপিছত সেই যিটো মিশ্ৰণ হ'ল সেই যিটো সলিউশ্যন হ'ল দ্ৰৱ হ'ল সেই দ্ৰৱটোত আমি কি কৰিম আমি আমাৰ যিখিনি বীজ আমাৰ শোধন কৰিবলগীয়া বীজখিনি আমি তিয়াই ৰাখিম অন্ততঃ আধা ঘণ্টাৰ পৰা 1 ঘণ্টা আমি তিয়াই ৰাখি তাৰপিছত উঠাই আনি ছাঁত শুকুৱাব লাগে ৰ'দত নহয় ছাঁত শুকুৱাই পেলাই তাৰপিছত আমি সেই বীজখিনি বেচিবলৈ সক্ষম হম ইয়াৰ পিছতে আহো আমি জীৱামৃত আমি কৰিবলৈ হলে আমাক সাধাৰণতে 200 লিটাৰৰ কথাত মই কৈছো যে 200 লিটাৰ যদি আমি জীৱামৃত বনাবলৈ হয় 170 পৰা 180 লিটাৰ আমাক পানীৰ প্ৰয়োজন তাৰপিছতে আমাক লাগিব 10 কেজি আমাৰ দেশী গৰুৰ গোবৰ 10 লিটাৰ আমাৰ গোমূত্ৰ 2 কেজি আমাৰ লাগিব আপোনাৰ লালি গুড় বুলি যিটো কয় লালি গুড় এই লালি গুড়টো অতি উত্তম এই 2 কেজি লালি গুড় আৰু তাৰপিছতে লাগিব আমাৰ 2 কেজি বেচন নাইবা আমাৰ যিটো বুটৰ বুট কিনি আনি শুকান বুট কিনি আনি সেইটো গুড়ি কৰিলেও হ'ব আৰু লগতে লাগিব এমুঠি বা দুমুঠি আমাৰ যিটো ভাৰ্জিন চইল এইখিনি বস্তু আমাৰ দৰকাৰ হ'ব গতিকে এটাকে বস্তু দি আমি ঘুটি পেলাই তাৰপিছত সেই মিক্সাৰটো এই 200 লিটাৰ ড্ৰামটো আমি কি কৰিব লাগিব 7 পৰা 8 দিন আমি ৰাখিব লাগিব আৰু 7 পৰা 8 দিন ৰাখোতে কিন্তু ৰাতিপুৱা আৰু আবেলি সময়ত আমি ঘুটিব লাগিব ঘড়ীৰ কাটাৰ বিপৰীত দিশত আমি লাহে লাহে আমি ঘুটিব লাগিব ঘূৰাব লাগিব আৰু ইয়াত এটা কথা মন কৰিবলগীয়া এই যিটো আমাৰ মানে সলিউশ্যনটো হ'ল সেই সলিউশ্যনটো কিন্তু আমি এখন নেট কাপোৰেৰে চাফা নেট কাপোৰেৰে আমি ঢাকি পেলাই বান্ধি থব লাগে কিয়নো তাত যাতে মাখি বা পোক পৰুৱাই গৈ পেলাই তাত কণী পাৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত আমি এইটো এটা সৰু কথা কিন্তু বহুতে নকৰে আৰু সেইটো ঢাকি পেলাই খালি ঘুটাৰ সময়ত সেইখন গুচাই পেলাই আমি কি কৰিব লাগে সেইটো ঘুটিব লাগে তাৰপিছতে আমি সেইটো 7-8 দিন পিছত আমি কি কৰিব লাগে আমি সেই মিক্সাৰটো সেইটো
ফিল্টাৰ কৰিব লাগে, চেকি পেলাব লাগে। চেকি পেলাই আমাৰ যিখিনি ফিল্টাৰ মানে দ্ৰৱ হ'ল যে পালো, সেই দ্ৰৱখিনি আমি কি কৰিব লাগে, আমি 6 পৰা 7 লিটাৰ আমি মানে 100 লিটাৰ পানীত মিক্স কৰি আমি স্প্ৰে কৰিব পাৰো। গছত স্প্ৰে কৰিব পাৰো, তাৰপিছত গছৰ গুৰিত ঢালিব পাৰো, আৰু নহলে আমি কি কৰো, আমাৰ যি জলসিঞ্চনৰ ব্যৱস্থা থকা খেতি পথাৰবোৰ আছে, সেই জলসিঞ্চনৰ পানীৰ লগতো আমি মিক্স কৰি দি পেলাই আমি এইটো প্ৰয়োগ কৰিব পাৰো। ইয়াৰ পিছতে আহো আমি ঘন জীৱামৃত। আমাৰ এনেকুৱা হয় যে অকল সলিউশনটো আমি স্প্ৰে কৰিয়ে আমি আমাৰ গোটেই কাম আমাৰ হাসিল নহয়। এই ক্ষেত্ৰত ঘন জীৱামৃত প্ৰস্তুত কৰিবলৈ হলে দেশী গৰুৰ গোবৰ আমি যদি এটা হিপ কৰি পেলাই মানে 2 ফুট 3 ফুট আমি যদি ওখ কৰি পেলাই এখন পলিথিন, ডাঙৰ পলিথিনৰ ওপৰত আমি ধৰি লৈছো 1000 কেজি বা 1500 কেজি বা 2000 কেজি আমি গোবৰ আমি তাত হিপ কৰি ৰাখিলো। ৰাখি পেলাই আমি কি কৰো, এডাল বাঁহেৰে আমি কি কৰিব লাগে, আমি ফুটা কৰি দিলো। ফুটা কৰি দি পেলাই তললৈ ফুটা হৈ যাব। সেই ফুটা কৰি দি পেলাই সেই যিবিলাক ফুটা হ'ল, সেই ফুটাবিলাকত আমি যিটো জীৱামৃত প্ৰস্তুত কৰিছিলো, সেই জীৱামৃতটো আমি তাত ফিল আপ কৰি দিলো, মানে ঢালি দিলো। ঢালি দি পেলাই আমি তেনেকে 4-5 দিন বা 6 দিন আমি ৰাখি দিলো। ৰাখি দিয়াৰ পিছত কোৰেৰে আকৌ কুৰিয়াই পেলাই মানে উলট পালট কৰি দিলো। দি পেলাই আকৌ আমি চেম কথাখিনি আমি আকৌ কৰিম, আৰু 4-5 দিনৰ কাৰণে ৰাখিম। এনেকে দেখিছো আমাৰ মানে এই যিখিনি আমাৰ গোবৰ আছিলে, দেশী গৰুৰ গোবৰ, সেইখিনিও আমাৰ জীৱামৃতলৈ মানে ৰূপান্তৰিত হ'ব। আৰু সেইখিনি আমি গছৰ গুৰিত ৰিং কৰি পেলাই, নেমুৱে হওক, ড্ৰেগন ফ্ৰুটেই হওক, নাইবা যিকোনো খেতিৰ ক্ষেত্ৰত জালুকৰ গুৰিতেই হওক বা পাণৰ গুৰিতেই হওক, আমি দি পেলাই আমি সুফল পাব পাৰো। নাইবা ৰবি শস্যৰ ক্ষেত্ৰত কবি, বিলাহী, বেঙেনা এইবোৰত দিলে কি হ'ব, আমাৰ বেমাৰ আজাৰো নাইকিয়া হ'ব আৰু গছৰ শ্ৰীবৃদ্ধিও হ'ব। এতিয়া আহো আমি এইখিনি আমি সাৰৰ বিষয়ে কলো। তাৰপিছত আমাৰ পোক পৰুৱা বেমাৰ আজাৰৰ আক্ৰমণ আহিব, নহাকে নাথাকে। যদিও ৰাসায়নিক সাৰ দৰৱ মৰাৰ ক্ষেত্ৰত যিটো পোক পৰুৱাৰ আক্ৰমণ হয়, লাহে লাহে কিন্তু পোক পৰুৱা বা বেমাৰৰ আক্ৰমণবোৰ কমি আহিব। এতিয়া এই ক্ষেত্ৰত আমি 3 ধৰণৰ আমাৰ অস্ত্ৰ বুলিয়ে কৈছো, আগ্নেয়াস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ আৰু নিমাস্ত্ৰ। গতিকে এইকেইটা ক্ষেত্ৰত আমি আগবাঢ়িব পাৰো। এতিয়া আগ্নেয়াস্ত্ৰৰ ক্ষেত্ৰত আমাক সাধাৰণতে কি লাগিব, এইটো আমাৰ প্ৰিপাৰেচনটো আমি কেনেকে কৰিম। প্লাষ্টিকৰ ড্ৰাম এটা ললো আমি, তাৰপিছত গোমূত্ৰ আমি 20 লিটাৰ ললো। কলমৌ পাত আপোনালোকে সকলোৱে জানে যে 1 কেজি কলমৌ পাত পেষ্ট বনাই পেলাই ল'ব লাগিব। যেতিয়া সেউজীয়া জলকীয়া, যিটো গ্ৰীণ চিলি বুলি কওঁ আমি, সেইটো আধা কেজি। তাৰপিছতে নহৰু আধা কেজি, আমি সেইটো থেতেলিয়াই ল'ব লাগিব। ঠিক তেনেকে নিমৰ পাতৰ পেষ্ট আমি পেষ্ট বনাই ল'ব লাগিব 5 কেজি। ধপাতৰ গুৰি 500 গ্ৰাম। এই গোটেই মিশ্ৰণটো কৰি পেলাই আমি 4-5 বাৰ আমি সেই পানীত মিশ্ৰণটো কৰি পেলাই উতলাব লাগিব। উতলাই পেলাই আমি কি কৰিম, 4-5 বাৰ উতলাই উঠি পেলাই আমি 48 ঘণ্টাৰ কাৰণে ঠাণ্ডা কৰিব লাগিব। 48 ঘণ্টা মানে কিমান, 2 দিন 2 ৰাতি। 2 দিন 2 ৰাতি আমি ঠাণ্ডা কৰি ফিল্টাৰ কৰিম। আৰু তাৰ পৰা আমি সেই মিশ্ৰণটোৰ পৰা 6 পৰা 7 লিটাৰ 100 লিটাৰ পানীত মিহলাই পেলাই আমি স্প্ৰে কৰিলে আমাৰ সাধাৰণতে যিখিনি পোকৰ আবিৰ্ভাৱ হয়, এই পোকৰ পৰা আমি ৰক্ষা কৰিব পাৰো। ইয়াৰ পিছতে আমি আহিছো ব্ৰহ্মাস্ত্ৰ। ব্ৰহ্মাস্ত্ৰৰ ক্ষেত্ৰত কি হয় যে ইয়াতো তেনেকে এটা প্লাষ্টিকৰ বাচন এটা আমাৰ দৰকাৰ হয়। তাৰ কাৰণে আমাৰ গোমূত্ৰ লাগে 10 লিটাৰ, আৰু নিমৰ পাত আমি থেতেলিয়াই ললো 5 কেজি। বগা ধতুৰা, যিটো এই বগা ধতুৰাৰ পাত 2 কেজি। তাৰপিছত আমাৰ কৰচ গছটো চবে চিনি পায়, কৰচৰ পাত 2 কেজি। তাৰপিছত সেইটো পিচি ল'ব লাগিব। মধুৰিআমৰ পাত 2 কেজি। তাৰপিছতে অমিতাৰ পাত 2 কেজি। এইবোৰ পিচি লৈ পেলাই আমি গোটেইখিনি মিশ্ৰণ কৰি আমি 4-5 বাৰ উতলাব লাগিব। আগৰ মানে আমি আগ্নেয়াস্ত্ৰত কোৱাৰ ধৰণে 48 ঘণ্টা আমি ঠাণ্ডা কৰিব লাগিব। আৰু তাৰপিছত আমি 2-3 লিটাৰ ব্ৰহ্মাস্ত্ৰ 100 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে আমাৰ বিভিন্ন পোক পৰুৱা বেমাৰ আজাৰৰ পৰা আমি হাত সাৰিব পাৰিম। ঠিক তেনেকে আমাৰ নিমাস্ত্ৰটো এটা অতি গুৰুত্বপূৰ্ণ আমাৰ এটা পোক পৰুৱা নিয়ন্ত্ৰণৰ এটা আহিলা বুলি ধৰিছো। আৰু ইয়াত আমাৰ পানী লাগে 100 লিটাৰ,
গোমূত্ৰ আমাৰ 5 লিটাৰ, তাৰপিছতে আমাৰ দেশী গৰুৰ গোবৰ 5 কেজি, নিমৰ পাত বা ফলটো আমি পিচি ল'ব পাৰোঁ 5 কেজি লাগে, আৰু ভালকে মিশ্ৰণ কৰি 48 ঘণ্টাৰ বাবে আমি 2 দিন 2 ৰাতি ৰাখি 2-3 বাৰকৈ ঘুটিব লাগিব, কিন্তু ৰাতিপুৱা আবেলি বা দুপৰীয়া সময়ত, তাৰপিছত ফিল্টাৰ কৰি পেলাই এইটো স্প্ৰে কৰিব পাৰোঁ। এতিয়া আমি এইখিনিতে ক'ব বিচাৰো যে পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে এই 3 ধৰণৰ আমি মানে প্ৰিপাৰেশ্যন কৰি পেলাই আমি স্প্ৰে কৰিলে আমি ভাল ফল পাব পাৰোঁ। কিন্তু ভেঁকুৰনাশক মানে বেমাৰৰ কাৰণে আমাৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ কিছু আৰু সামগ্ৰী আমাৰ দৰকাৰ। এতিয়া মই এটা থৰতে কৈছো যে পানী 100 লিটাৰ আৰু মাখন আমাৰ দৈ আমাৰ মাখন, টেঙা মাখন সেইটো 3 লিটাৰ ভালদৰে মিশ্ৰণ কৰি লৈ আমাৰ 4-5 দিন আমি ৰাখি থৈ তাৰপিছত আমি সেইটো যদি স্প্ৰে কৰোঁ, তেতিয়া আমাৰ ভেঁকুৰনাশক হিচাপে এই কাম কৰে। এতিয়া প্ৰাকৃতিক কৃষি বুলি ক'লেও মই এটা বস্তু আপোনালোকক আজি ক'ব বিচাৰো, বৰডক্স মিক্সাৰ সলিউশ্যন। এইটো গোটেই বিশ্বতে আমাৰ জৈৱিক হিচাপে আমাৰ স্বীকৃতি লাভ কৰিছে, চাৰ্টিফাইড হয়। গতিকে এই বৰডক্স মিক্সাৰটো কিন্তু এটা মকৰধ্বজ মানে হিচাপে চিহ্নিত হৈছে। আমি ইয়াতো প্ৰকৃতিত পোৱা বস্তুৱে কপাৰ সালফেট আপোনালোকে চাগে নাম শুনিছে, টুটিয়া বুলি কয়, নীলা ৰঙৰ ক্ৰিষ্টেল ফৰ্মত থাকে, আৰু সেই কপাৰ সালফেট আৰু ইফালে আমাৰ কি হয় এটা কুইক লাইম বুলি কয় চূণ, সেই চূণ, এই দুটা বস্তু আমাৰ দৰকাৰ হয়। মই প্ৰচিডিউৰটো কৈ দিছো যে আপুনি 5 লিটাৰ পানীত এটা প্লাষ্টিকৰ ড্ৰামত 100 গ্ৰাম কপাৰ সালফেট টুটিয়া ধুনীয়াকে মিহিকৈ গুড়ি কৰি সেইটো আগদিনাখন ৰাতি তিয়াই থওক, আৰু আনটো প্লাষ্টিকৰ পাত্ৰত আমি 5 লিটাৰ পানীত 100 গ্ৰাম চূণ আমি তিয়াই পেলাই ৰাখিলো। এতিয়া এই দুটা পাত্ৰ 3 নম্বৰ পাত্ৰ এটাত আমি কি কৰিম, ফুটি পেলাই আমি 3 নম্বৰ পাত্ৰটো 2টা পাত্ৰৰ পৰা আমি একেলগে ঢালি দিম। তেতিয়া কি হ'ব, এইটো 10 লিটাৰ বৰডক্স মিক্সাৰ সলিউশ্যন হ'ব। এই বৰডক্স মিক্সাৰ সলিউশ্যন যিকোনো ভেঁকুৰ জাতীয় বেমাৰৰ কাৰণে আমাৰ যথেষ্ট কাম দিয়ে। কিন্তু এটা কথা মন কৰিবলগীয়া, এই ভেঁকুৰনাশক আমি প্ৰিপেয়াৰ কৰিলো, সেইটোত কিন্তু এটা বস্তু চাব লাগে, ইয়াৰ pH ভেলু আপোনালোকে জানিব, আমি লগ পালে আকৌ কথা পাতিম, যে সাধাৰণতে pH ভেলুটো 1-ৰ পৰা 14লৈ থাকে, আৰু 7টো হ'ল নিৰপেক্ষ, 7ৰ তলত হলে এইটো আম্লিক হয়, আৰু 7ৰ ওপৰত হলে ক্ষাৰকীয় হয়। গতিকে ইয়াৰ এই সলিউশ্যন হ'ব বৰডক্স মিক্সাৰ সলিউশ্যন, ইয়াৰ pH ভেলুটো 8-ৰ পৰা 9-ৰ ভিতৰত থাকিব লাগে। গতিকে তেতিয়া আমি যদি সেইটো স্প্ৰে কৰোঁ, তেতিয়া দেখিব আমাৰ মানে যিকোনো ভেঁকুৰ জাতীয় ৰোগৰ পৰা আমি হাত সাৰিব পাৰোঁ। গতিকে এইখিনিয়ে এটা মানে মই এটা এজন মহান ব্যক্তিৰ এটা মন্তব্যৰে মই সামৰিব বিচাৰিছো যে when health is absent, wisdom cannot reveal itself, art cannot manifest, strength cannot fight, wealth becomes useless, and intelligence cannot be applied. গতিকে মই এইখিনিতে সামৰিছো, কিন্তু মই এটা আপোনালোকক কথা ক'ব বিচাৰিছো, এই ধৰণৰ পদক্ষেপ অতি সুন্দৰ সজাগতাৰ কাৰণে, কিন্তু মই এটা কথাত বিশ্বাস কৰো, I hear, I forget, I see, I remember, I do, I understand. যদিহে মই প্ৰেক্টিকেলি কাম নকৰো, যদি মই ব্যৱহাৰিক ক্ষেত্ৰখনত অকল কথা শুনিলেই বা দেখিলেই আমি বুজি নাপাওঁ, আমি কিন্তু হাতে কামে কৰিব লাগিব। প্ৰেক্টিকেলি কামবোৰ, এই প্ৰিপাৰেশ্যন বিলাক যে কৈছো, এইবিলাক প্ৰেক্টিকেলি কৰাৰ পিছতহে আমি কেনেকে এপ্লাই কৰিম, এইবোৰ শিকি ললেহে আমি নিজৰ ক্ষেত্ৰখনত উপকৃত হ'ব পাৰিম বুলি মই ভাবো। গতিকে ইন ফিউচাৰ আপোনালোকে যদি প্ৰেক্টিকেল অৰিয়েণ্টেড ট্ৰেইনিং নাইবা এনেকুৱা ধৰণৰ সজাগতা সভা পাতে, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ কৃষক ৰাইজ লগতে আমাৰ যিখিনি উঠি অহা যুৱ প্ৰজন্ম, তেওঁলোকে নিশ্চয়কৈ লাভৱান হ'ব বুলি আমি ভাবো। ধন্যবাদ। ধন্যবাদ ছাৰ, আপোনাক অশেষ ধন্যবাদ জনালো। এতিয়া মই আমাৰ যিখিনি পাৰ্টিচিপেণ্ট আছে, আপোনালোকৰ পৰা কিবা সুধিবলগীয়া আছে নেকি? ছাৰক সুধিব পাৰে যদি কিবা থাকি গৈছে আপোনালোকৰ। আছেনে কোনোবা? আমাৰ হাতত সময় বৰ কম,
খুব কম সময়তে সুধিব পাৰে যদি নুসুধে স্যাৰ শৰ্মা স্যাৰ মই আপোনাক কেইটামান প্ৰশ্ন আপোনাক উত্থাপন কৰোঁ হয় কওক মোৰ প্ৰথম প্ৰশ্ন হ'ব যে প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ মাজত মূল পাৰ্থক্যটো কি হোৱাট মেক্স নেচাৰেল ফাৰ্মিং ডিফাৰেণ্ট ফ্ৰম অৰ্গেনিক ফাৰ্মিং হয় জৈৱিক কৃষি এটা মই উদাহৰণেৰে কৈছো সাপোজ আপুনি জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষি মই অলপ আগতে মই প্ৰথম আৰম্ভণিতে কৈছিলো জৈৱিক কৃষিত খৰচটো বেছি হয় কিন্তু প্ৰাকৃতিক কৃষিত আমাৰ খৰচটো কম হয় এক নম্বৰ পাৰ্থক্য মেইন পাৰ্থক্যটো হ'ল সেইটো যে জৈৱিক কৃষিত খৰচৰ মাত্ৰা বেছি আৰু প্ৰাকৃতিক কৃষিত খৰচৰ মাত্ৰা একেবাৰে নাই নাইবা অলপ কিছু থাকিব আচ্ছা এই ক্ষেত্ৰত মই এটা উদাহৰণ দিওঁ আপুনি কেঁচু সাৰ আমি জৈৱিক কৃষিত আমি কেঁচু সাৰ ব্যৱহাৰ কৰোঁ নহয় জানো তো কেঁচু সাৰ ব্যৱহাৰ কৰিবলৈ হ'লে আমাক এটা ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ হয় এতিয়া খৰচটো কেনেকৈ আহে চাব কেঁচু সাৰ বনাবলৈ হ'লে আমাক এটা ছেড লাগিব এটা যে ঠাই লাগিব এডোখৰ ঠাই লাগিব তাত আমি হয় কংক্ৰিট ষ্ট্ৰাকচাৰ বনাম নহয়তো আমি কিছুমান আজিকালি ফাৰ্মি বেড পাই সেইবোৰ কিনি আনিব লাগিব গতিকে তাত এটা খৰচ গ'ল আনিলো আনি পেলাই আমি গোবৰটো বাৰু আমাৰ ঘৰ মানে ঘৰৰ গৰুৰ গোবৰটো আমি ব্যৱহাৰ কৰিলো কিন্তু ইয়াৰ লগত আনুষংগিক কি থাকিব আমাৰ বাকী মেটেকা বা যি ধৰণৰ কলগছজোপাও বাৰু আমি কলৰ থোকটো কটাৰ পিছত আমি সেইটো ফ্ৰী অফ কষ্টে বুলি ধৰিলো কিন্তু ইয়াৰ আটাইতকৈ মুখ্য উপাদান যিটো কেঁচু এই কেঁচুটো আমি কিনিবলগীয়া হয় এই কেঁচুটো কিছুমান যাৰ মাল্টিপ্লিকেশ্যনটো বংশ বৃদ্ধিটো অতি বেছি তেনেকুৱা ধৰণৰ সাপোজ আইচেনিয়া ফয়টিডা ইউড্ৰিলাছ ইউবেনি এনেকুৱা ধৰণৰ কেঁচুবোৰ স্পেচিছবোৰহে আমি কিনি পেলাই আমি কৰিব লাগিব গতিকে ভাৰ্মি কম্পোষ্টত আমাৰ খৰচৰ মাত্ৰাটো মই এটা উদাহৰণেৰে ক'লো খৰচৰ মাত্ৰাটো বেছি আৰু প্ৰাকৃতিক কৃষিত কিন্তু আমি ঘৰতে পোৱা সামগ্ৰী সকলো আমি দেখিলে যে কি লৈছো ধতুৰাৰ পাত লৈছো আটলছ পাত লৈছো কৰচৰ পাত লৈছো গতিকে এইবোৰ আমাৰ প্ৰকৃতিত পোৱা বস্তু আটাইবোৰ গতিকে ইয়াত কোনো খৰচৰ কথা আহি নপৰে গতিকে এইটো আটাইতকৈ প্ৰধান হেৰি কিন্তু এইখিনিতে মই ক'ব লাগিব যে প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত যদিহে আমি সকলো সজাগ হওঁ তেতিয়াহ'লে নিশ্চয়কৈ আমি ভাল ফল পাব পাৰোঁ ধন্যবাদ স্যাৰ মোৰ আৰু এটা কুৱেশ্যন আছে আপোনালৈ ইয়াৰ মাজতে মানে সুধিছোঁ আপোনালোকৰ মানে পাৰ্টিচিপেণ্ট যিসকল আছে আপোনালোকৰ পৰা আছে নেকি মান্না হাজৰিকা আপুনি কিবা সুধিব নেকি হেণ্ড ৰেইজ কৰিছে আনমিউট কৰি লওক স্যাৰ মই আপোনাক সুধিছোঁ আমি যিটো মানে পৰম্পৰাগত ৰাসায়নিক খেতিৰে মানে ৰাসায়নিক পদ্ধতিৰে আমি খেতি কৰোঁ এতিয়া ৰাসায়নিক পদ্ধতিৰে যদি খেতি কৰোঁ আৰু যদি আমি ৰাসায়নিক খেতিৰ পৰা যদি আমি এতিয়া নেচাৰেল পদ্ধতিত যদি আমি খেতি কৰোঁ আমাৰ লং টাৰ্মত আমাৰ বেনিফিটবিলাক কেনেকুৱা বেনিফিট হ'ব স্যাৰ অলপ চমুকে কৈ দিব নেকি হয় এতিয়া এটা কথা চাওক আমি ৰাসায়নিক সাৰ দৰৱ আজি কিয় এনেকুৱা পৰিস্থিতি হ'বলৈ পাইছে আজি বিষক্ৰিয় কিয় আহিছে আমি যধে মধে আমি কোনো কৃষি বিষয়াৰ লগত কথা নাপাতো আমাৰ খেতিয়কসকলৰ কথা কৈছো কৃষি বিষয়াৰ লগত পৰামৰ্শ নলওঁ কৃষি বিজ্ঞানীৰ ওচৰলৈ নাযাওঁ আৰু নোযোৱাকে আমি দোকানৰ পৰা কৃষি সামগ্ৰীবোৰ কিনি আনো দৰৱ যিবিলাক ইতিমধ্যে আমাৰ কিমান পেষ্টিচাইড আমাৰ বেণ্ড হৈ গ'ল সেই বেণ্ড পেষ্টিচাইড বিলাকো আমাৰ ব্যৱহাৰ হৈ আছে গতিকে এই ধৰণে যদি চলি থাকিবলৈ হয় মই সেইটোৱে কৈছো যে সাংঘাতিক ধৰণৰ এটা মানে বিপদ আহি আছে আৰু এই বিপদে কিন্তু কাকো বচাব নোৱাৰে গতিকে সেইকাৰণে কৈছো ৰাসায়নিক সাৰো দিব পাৰি দৰৱো দিব পাৰি কিন্তু তাত পৰামৰ্শ লৈ পেলাইহে এইবোৰ ব্যৱহাৰ কৰাটো দৰকাৰী তাৰ লগতে এটা কথা ক'ব লাগিব যে মাটি পৰীক্ষা নকৰাকে আমি ব্যৱহাৰ কৰি আছো মাটিত কি মৌলৰ অভাৱ আছে কি মৌল আমাৰ বেছিকে আছে গতিকে এই কথাখিনি জানি লৈ যিটো সইল হেল্থ কাৰ্ড আজিকালি আমাৰ সইল হেল্থ কাৰ্ড পাব পাৰি কৃষি বিভাগৰ লগত নাইবা আমাৰ দৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত নাইবা অসম কৃষি বিশ্ববিদ্যালয়ৰ যিবিলাক গৱেষণা কেন্দ্ৰ আছে এই আটাইবোৰৰ লগত যোগাযোগ কৰি আমি এই ধৰণে আমি জানিব পাৰো আৰু জানিলে তাত অৰ্গেনিক মেটাৰ কন্টেন্ট কিমান আছে তাৰ আমলিক নে মাটিটো আমলিক নে খাৰুকীয়
এই কথাবোৰ জানি লৈ যদি আমি ব্যৱহাৰ কৰো তেতিয়া মাটিৰ অপকাৰ নহয় বা খেতিটো বিষক্ৰিয়া নাহে তেনেকে। কিন্তু আমি যধে মধে ব্যৱহাৰ কৰিছো আৰু সেইকাৰণে বিপদঘণ্টা বাজিছে। আজি পাঞ্জাৱ হাৰিয়ানাটো একেই অৱস্থা হৈ গ'ল, মাটিৰ উৰ্বৰা শক্তি নাইকিয়া হৈ গ'ল, তেওঁলোকে হাইয়েষ্ট প্ৰডিউচাৰ আছিলে। গতিকে এনেকুৱা ধৰণে আমাৰ যদি আমি কৰো মাটি পৰীক্ষা কৰি আৰু পৰামৰ্শ লৈ পেলাই যদি আমি কামবিলাক কৰো তেতিয়াহ'লে ৰাসায়নিক সাৰো ৰিকমেণ্ডেড ড'জত আমি দিলে আমাৰ খুব ক্ষতি এটা নহয়। কিন্তু আমি পাৰিলে প্ৰাকৃতিক কৃষিত লং টাৰ্মত কিন্তু আমি শ্ল'লি গ্ৰেজুৱেলি আমি প্ৰাকৃতিক কৃষিত গ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম অন্তত আমাৰ সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ সক্ষম। স্যাৰ স্যাৰ হয় 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 সোধক। প্ৰাকৃতিক কৃষিত স্যাৰ ভাইৰাছৰ প্ৰতিষেধক আছে নাই স্যাৰ? ভাইৰাছৰ হয় মই কৈছো চাব যে ভাইৰাছটো আচলতে আপোনালোকে কি ভাইৰেল ডিজিজ এটা হয়নে? ভাইৰেল ডিজিজ। আচ্ছা, ভাইৰাছটো আমাৰ বাহক আছে কিছুমান। চাপোজ মই এটা কথা কৈছো, ভাইৰাছটো কিছুমান ইনচেক্ট আছে, সেই ইনচেক্ট চাপোজ এটা এক্সাম্পল কৈছো হোৱাইট ফ্লাই, সেই হোৱাইট ফ্লাইটো কেৰি কৰে ভাইৰাছটো, কেৰি কৰি আনি সি যেতিয়া পখিলাটো যেতিয়া তাত পৰিলে খেতিটো মানে কুমলীয়া অৱস্থাতে এই ভাইৰাছটো এফেক্ট কৰে। মই এতিয়া এটা জালুকৰ খেতিত মই কৈছো, জালুকৰ খেতিত কি হয় ভাইৰাছটোৱে মানে আহি গলে সেই ভাইৰাছটো আমাৰ কেঞ্চাৰ বেমাৰৰ দৰে, মানুহৰ যে কেঞ্চাৰ বেমাৰ তেনেকুৱা, ই পটককে মৰি নাযায়, গছজোপাই অলপ ওচৰত ফলো দি থাকিব কিন্তু ই লাহে লাহে মানে তাৰ মানে ক্ষমতাটো নাইকিয়া হৈ যাব। গতিকে এই ভাইৰাছটো যদি নিধন কৰিবলৈ হয় আমি কিন্তু প্ৰাকৃতিক কৃষিত কি কৰিব লাগিব জানেনে? এই পখিলা যিবিলাক কেৰিয়াৰ বাহক বিলাকক ধ্বংস কৰিব লাগিব। আৰু বাহক বিলাকক ধ্বংস কৰিবলৈ হলে আমি কি কৰিব লাগিব? আগ্নেয়াস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ, নিমাস্ত্ৰ এইকেইটা যে মই কলো অলপ আগতে এইকেইটাহে ব্যৱহাৰ কৰিব লাগিব প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত। আৰু যদি আমি ৰাসায়নিক পদ্ধতিত যাওঁ, ৰাসায়নিক দৰৱৰ ক্ষেত্ৰত, তেতিয়াহলে আমি মোষ্ট চেফেষ্ট ইনচেক্টিচাইড যিটোৱে নেকি পৰিৱেশ পাৰিপাৰ্শ্বিকতাত খুব বেছি ধৰণে ক্ষতি নকৰে, তেনেকুৱা ধৰণৰ কিছুমান আমি দৰৱ লব পাৰো। আৰু এনেই আমাৰ কিন্তু ধপাতৰ পাত বা নিমৰ পাত এইবোৰ অতি উত্তম। আৰু এইবিলাক আমি যদি এই নিমাস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ, আগ্নেয়াস্ত্ৰ এনেকুৱা ধৰণৰ যদি আমি খুব ফ্ৰিকুৱেণ্টলি খুব ঘনাই যদি আমি ব্যৱহাৰ কৰি থাকো তেতিয়া ডেফিনেটলি আমাৰ এনেকুৱা ধৰণৰ ভাইৰেল ডিজিজ বিলাক আমাৰ নহয়। ধন্যবাদ স্যার। হয়। স্যার এইখিনিতো ৰেকৰ্ড কৰিছে স্যাৰ, আমি এইখিনি পাম নহয় স্যাৰ এই হেৰিখিনি আপোনাৰ লেকচাৰটো? ওকে। হেল্ল' স্যাৰ, যেতিয়া আমি নেচাৰেল ফাৰ্মিঙৰ কি কয় কেমিকেল ফাৰ্মিঙৰ পৰা যেতিয়া আমি নেচাৰেল ফাৰ্মিঙলৈকে ট্ৰানজিশ্যন এটা কৰিম তেতিয়া ফাৰ্মাৰ্ছ এজনে ইনিচিয়েলি কি প্ৰব্লেম ফেচ কৰিব পাৰে? আটাইতকৈ ডাঙৰ প্ৰব্লেমটোৱে হ'ল আপোনাৰ তেওঁৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত তেওঁ অসুবিধা পাব। যেনেকে ধৰি লওক আমি কেমিকেল ফাৰ্টিলাইজাৰ, মই এটা কথা কৈছো, আজি আমি নাইট্ৰজেনৰ কাৰণে, নাইট্ৰজেনটো আমাৰ এটা মুখ্য মৌল, তেনেকে ফচফৰাছটো মুখ্য মৌল, তেনেকে পটাছটো আমাৰ মুখ্য মৌল, এই তিনিটা মুখ্য মৌল। এই মৌলকেইটা পাবলৈ আমি কি কৰো? নাইট্ৰজেন পাবলৈ আমি ইউৰিয়া এপ্লাই কৰো, ফচফৰাছ পাবলৈ আমি কি কৰো? SSP ছিংগল ছুপাৰ ফচফেট নাইবা DAP এপ্লাই কৰো, ডাই এমনিয়াম ফচফেট, আৰু পটাছ পাবলৈ আমি মিউৰেট অফ পটাছ প্ৰয়োগ কৰো। তেতিয়া আমি ইয়াত মানে খেতিৰ দ্বাৰাই মানে প্ৰতিটো গছে পাবলগীয়া যিখিনি মৌল সেইখিনি যোগান ধৰে। কিন্তু আমি ৰাসায়নিকৰ পৰা যেতিয়া আমি প্ৰাকৃতিক কৃষিলৈ যাম, তাত আমি কোনো ধৰণৰ ৰাসায়নিক দৰৱ ব্যৱহাৰ নকৰো বা সাৰ ব্যৱহাৰ নকৰো, তেতিয়া কিন্তু আমাৰ কি হয়, মানুহে ভাবিব পাৰে মই জীৱামৃত প্ৰয়োগ কৰিলে গোটেই সাৰখিনি পাই যাম নেকি? এইটো কিন্তু ইম্পচিবল।
জীৱামৃত প্ৰয়োগ কৰিলে আমি গোটেই মৌলখিনি দৰকাৰী মৌলখিনি আমি নাপাম লগে লগে। আমাৰ কি কৰিব, এই যে মই ক'লো যে অণুজীৱবোৰ বৃদ্ধি হ'ব, অণুজীৱবোৰে কাম কৰিব, আৰু এই অণুজীৱবোৰে মাইক্ৰ অৰ্গেনিজম বিলাকে বেনিফিচিয়েল মাইক্ৰবছবোৰে আমাৰ কি কৰিব, যিবিলাক এক্সিষ্টিং চইলত যিখিনি আমাৰ মানে নিউট্ৰিয়েন্টছ আছে, যিবিলাক বন্ধ হৈ আছে সেইবিলাক ফুল খুৱাই দিব আৰু ডিকম্পোজ কৰি পেলাই আমাৰ নিউট্ৰিয়েন্টখিনি গছে ল'ব পৰা পৰিস্থিতিলৈ লৈ আনিব। গতিকে এইটোত এটা সময় এটা লাগিব, যেনেকে জৈৱিক কৰিবলৈ যাওঁতে আমাৰ তেনেকুৱা এটা মানে প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছিল। এতিয়া এই যিটো তাতো আৰু এটা কথা আছে, কনভাৰ্চন পিৰিয়ড। আমি ৰাসায়নিকৰ পৰা যে নেক্সট বছৰে আমি প্ৰাকৃতিক কৃষি নাইবা জৈৱিক কৃষিত গুচি গলো, তাত মানে ৰেচিডুৱেল এফেক্ট নাথাকিব নেকি, তাত পাৰ্শ্বক্ৰিয়া নাথাকিব? থাকিব, ডেফিনেটলি থাকিব। প্ৰতিটো ক্ৰপৰ কাৰণে আমাৰ কনভাৰ্চন পিৰিয়ড থাকে। যেনেকে আমাৰ যদি চাহ খেতি, যেতিয়া উজনি অসমত আমাৰ চাহ খেতি বহুলভাৱে মানে আমাৰ খেতি আছে, গতিকে এই চাহ খেতিৰ কাৰণে 7 বছৰ আমাৰ কনভাৰ্চন পিৰিয়ড, 7 years। ঠিক তেনেকে যিকোনো ফিল্ড ক্ৰপছৰ কাৰণে আমাৰ 3 বছৰ কনভাৰ্চন, যদিহে আমাৰ কোনো পাৰ্শ্বক্ৰিয়া থাকিব নালাগে। সেইটো আমাৰ যিবিলাক চাৰ্টিফাইড এজেঞ্চি, সাপোজ ফৰ এক্সাম্পল ওৱান এটা চাৰ্টিফাইড এজেঞ্চি, তেওঁলোকে এটা নিৰ্ধাৰণ কৰিছে যে আমি 3 বছৰ কৰাৰ পিছতে আমি লাহে লাহে আমাৰ পাৰ্শ্বক্ৰিয়া নাইকিয়া। গতিকে এই ধৰণে আমাৰ ইমিডিয়েটলি আমি গোটেই বস্তুখিনি পাই নাযাওঁ, কিন্তু আমি এটা বস্তু পাম যে আমি সুস্বাদু ফল পাম, আমি সুস্বাস্থ্য হ'বৰ কাৰণে ধৰি ৰাখিবৰ কাৰণে আমি আমাৰ খাদ্য বস্তু পাম। গতিকে লাহে লাহে আমি এটা আমাৰ জীৱনটো আমি ভালৰ ফালে আগবঢ়াই নিব পাৰিম, আৰু কৃষকৰ আয় কিন্তু বাঢ়িব। ধন্যবাদ ছাৰ। আৰুতো কুৱেশ্যন নাই চাগে, আমাৰ সময় হৈ আহিল, আমাৰ টাইমো নাই এতিয়া। আৰু আছে নেকি কাৰোবাৰ? হেল্ল', হয় কওক। ছাৰ হেল্ল', হয় কওক। ছাৰ নমস্কাৰ, মোৰ নাম ছাৰ জগত তামাং, মই তিনিচুকীয়াৰ পৰা কৈছোঁ ছাৰ। ছাৰ মই 2 বছৰৰ পৰা মই নেচাৰেল ফাৰ্মিং কৰি আছোঁ, আৰু প্লাছ আপোনাৰ অৰূপ ছাৰক মই 3 বছৰ আগতে লগ পাইছিলোঁ, কেবিকেত লগ পাইছিলোঁ ছাৰ। চিনি পাইছে কিজানি, জগত তামাং ছাৰ? পাইছো, আপুনি আহিছিলতো আমাৰ ইয়ালে। হয় ছাৰ। হয়, তিনিচুকীয়া মৰাণ ন আপুনি? তামাং ছাৰ, জগত তামাং। জগত তামাং, হয় গম পাইছো। হয় হয় ছাৰ মই নেচাৰেল ফাৰ্মিং কৰি আছোঁ ছাৰ, আজি 2 বছৰ হৈ গ'ল। হয়, মই নেচাৰেল ফাৰ্মিং ছাৰ আপুনি শিকিবৰ কাৰণে মিলেট কৰিছিলে হয় আপুনি? ছাৰ, হয় ছাৰ, মিলেট কৰিছিলোঁ। তাৰপিছত ছাৰ মই যেতিয়া নেচাৰেল ফাৰ্মিঙৰ ওপৰত মই চালোঁ, তো মই নিজে শিকিব গ'লোঁ ছাৰ, অন্ধ্ৰপ্ৰদেশ আৰুকা ভেলীত গৈছিলোঁ। তো তাৰ পৰা শিকি আহি ছাৰ যথেষ্ট শিকি মানে নিজৰ গাঁৱত এতিয়া কৰি আছোঁ। কিন্তু ছাৰ এটা অসুবিধা হৈছে মোৰ, মই নিজে অকলে কৰি আছোঁ, কিন্তু মোৰ ওচৰৰ মানুহকেইটা কেমিকেল কৰি আছে, তো সেইকাৰণে মোক নেচাৰেল ফাৰ্মিং কৰিবৰ কাৰণে অলপ অসুবিধা এটা হৈছে ছাৰ। একজেক্টলি, এইটো ক্ষেত্ৰত আমি ক'ব পাৰো, আজি যেনেকে আমাৰ শ্ৰীযুত দেৱজিৎ বৰাৰ যিটো অনুষ্ঠান, আজি যিটো আপোনালোকে অংশগ্ৰহণ কৰি আছে, এনেকুৱা অনুষ্ঠানবোৰে আপোনালোকৰ ওচৰলৈ ইতিমধ্যে পাই গৈছে, আপোনাক আজি সেইকাৰণে নিমন্ত্ৰণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠান লগতে আমাৰ দৰে অনুষ্ঠানবিলাক, কৃষি বিজ্ঞান কেন্দ্ৰই হওক, নাইবা গৱেষণা কেন্দ্ৰই হওক, নাইবা কৃষি বিভাগেই হওক, এই গোটেই অনুষ্ঠানবিলাকৰে এটা দায়িত্ব, অতি গুৰুত্বপূৰ্ণ দায়িত্ব আছে। অকল আপুনি মটিভেট কৰিব নোৱাৰে সেই মানুহখিনিক, কিন্তু আমাৰ চিং ইজ বিলিভিং, আপোনাৰ ওচৰলৈ মানুহ যাব লাগিব। অকল আপুনি কোৱা কাৰণেই যে তেওঁলোক চেঞ্জ হৈ যাব, সেইটো কেতিয়াও নহয়। আৰু সেইকাৰণে প্ৰেক্টিকেলি বস্তুবিলাক লাহে লাহে গ্ৰেজুৱেলি, মই সেইকাৰণে কৈছো যে লাহে লাহে কিন্তু আপুনি লাগি থাকক, লাগি থাকিলে আপুনি নিশ্চয় এদিন ছাকচেছ হ'ব, আৰু আপুনি মটিভেট কৰিব পাৰিব আপোনাৰ ওচৰৰ যিখিনি সঁচা কৃষক আছে, সঁচা অৰ্থত কৃষক। কিছুমানে আকৌ দেখাই পেলাইও এনেই এগ্ৰিকালচাৰটো কৰিবলৈ যায়, কিন্তু সেইটো ক্ষেত্ৰত কিন্তু আপুনি নোৱাৰিব। তেওঁলোক যিটো এডামেণ্ট হয়, তেতিয়া কিন্তু আপুনি তেওঁলোকক চেঞ্জ কৰিব নোৱাৰে। ছাৰ এনেইতো মই ছাকচেছ হৈছোঁ ছাৰ, আজি মই 2 বছৰৰ পৰা কৰি আছোঁ। আপুনি যেনেকৈ ক'লে ছাৰ, জীৱামৃতৰ কথা, ঘন জীৱনৰ কথা, মই এইটো চব গোটেইখিনি কৰি আছোঁ ছাৰ। এইটো আৰু আগ্নেয়াস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ, এইকেইটা গোটেইখিনি কৰি আছোঁ ছাৰ।
কিন্তু মোৰ এটা প্ৰব্লেম হৈছে স্যাৰ, মোৰ ওচৰ মানুহকেইটা মানে এতিয়ালৈকে এডপ্ট কৰিব পৰা নাই, মানে তেওঁলোকে বিশ্বাসে কৰা নাই মানে। তেওঁলোকে যদি কেমিকেল কৰি দিয়ে তো মোক যথেষ্ট অসুবিধা হৈ যায় স্যাৰ। আৰু হয়, আজিৰ definitely. অনুষ্ঠানটো স্যাৰ, আজিৰ অনুষ্ঠানটো মানে ইমানেই ভাল লাগিলে স্যাৰ। মোৰ এজন বন্ধুহে মোক ফোন কৰি ক'লে কি এনেকে হৈ আছে, আপুনি জইন কৰি লওক বুলি ক'লে। তেতিয়া স্যাৰ এইটো অনুষ্ঠানটো মই জইন কৰিব সক্ষম হ'লো স্যাৰ। এণ্ড থেংক ইউ স্যাৰ আপোনাকো স্যাৰ, হয়, আৰু দেৱজিৎ ছাৰকো থেংক ইউ। কেনেকৈ স্যাৰ ইমান ধুনীয়া এটা প্ৰগ্ৰেমত আজি প্ৰথমবাৰ লগ পালো স্যাৰ। হয়, ভাল লাগিল, আপোনাৰ চিনাকি মানুহ এজন অন্তত মই পালো। হয় স্যাৰ, থেংক ইউ স্যাৰ। থেংক ইউ। ধন্যবাদ জগত তামাং ছাৰ। আমি আগবাঢ়িম। তো আজিৰ অনুষ্ঠানত আৰু বহুত দীঘলীয়া আছিল, কিন্তু সময়ৰ মানে নাটনি আছে, গতিকে আমি সামৰিব লাগিব। তো আজিৰ অনুষ্ঠানৰ সমল ব্যক্তি সন্মানীয় শ্ৰী অৰূপ কুমাৰ শৰ্মাদেৱলৈ অশেষ ধন্যবাদ জনালো। তেখেতে আজি আমাৰ সৈতে তেখেতৰ বহুমূলীয়া জ্ঞানখিনি আমাৰ সৈতে আলোচনা কৰিলে, আৰু পুনৰ তেখেতক আমি লগ পাম, ভৱিষ্যতেও তেখেতক আমি লগ পাম। আমাৰ এই অনুষ্ঠানটো প্ৰত্যেক মঙলবাৰে সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব। আমি নতুন নতুন বিষয় লৈ আহিম, আপোনালোকে প্ৰত্যেকে আহিব। আৰু আপোনালোকৰ এই আজিৰ যিখিনি আমাৰ কথা বতৰা হ'ল সেইখিনি আমাৰ ৰেকৰ্ডিং হৈছে, আমি ইউটিউবত আমি সংগ্ৰহ কৰি ৰাখিম। আমি ভৱিষ্যতে আমি ৰেফাৰেন্স হিচাপে এই সমলখিনি আমি